নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিজ্ঞা বৰাকী। মই পদুমণি শিলপুখুৰী হাইস্কুলৰ অষ্টম মানৰ ছাত্ৰী। আমাৰ ইয়াত হোৱা এটা স্থানীয় সমস্যা হ'ল পানীৰ সমস্যা আৰু বৈদ্যুতিক সমস্যা। আমাৰ ইয়াত খেতি পথাৰত পানীৰ প্ৰয়োজন যোগান ধৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ অসুবিধাৰ লগতে খৰালি কালত কৰা খেতি যেনে বড়ো ধানৰ খেতি আৰু শাক পাচলিৰ খেতি পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। খৰালি কালত যিহেতু পানীৰ যোগান সীমিত হয়, সেয়েহে হাতত আৰু আন একো উপায় নাথাকে। আনহাতে আমাৰ অঞ্চলটো পিছপৰাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ বিদ্যুতিক শক্তিৰ অভাৱ। গতিকে আমি সৌৰ শক্তিৰ সহায়ত বৈদ্যুতিক শক্তি উৎপন্ন কৰি তাৰ সহায়ত ভূগৰ্ভৰ পৰা পানী আহৰণ কৰি আমি খৰালি কালত খেতি কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰীতি বৰা। মই পদুমণি শিলপুখুৰী হাইস্কুলৰ নৱম মানৰ ছাত্ৰী। উক্ত প্ৰকল্পটোত আমি দিনৰ সূৰ্যৰ পোহৰ সৌৰ পেলেটখনে সৌৰশক্তি সংগ্ৰহ কৰিছে তাকেই দেখুওৱা হৈছে। যিহেতু সৌৰশক্তি দিনৰ সময়তহে উৎপন্ন কৰিব পাৰি, সেয়ে আমি ইয়াত দিনৰ দৃশ্য দেখুওৱা হৈছে। সৌৰকোষৰ পৰা শক্তিখিনি বেটাৰীত জমা হৈছে। সেই বেটাৰীত জমা হৈ থকা শক্তিখিনিৰ সহায়ত ভূগৰ্ভৰ পৰা পানী আহৰণ কৰি টেংকিত জমা কৰা হৈছে। সেই সংগ্ৰহ কৰা পানীখিনি খোৱা পানী, খেতি পথাৰত দিবৰ বাবেও যোগান ধৰা হয় আৰু তাৰ বাহিৰে অন্যান্য কাম কৰিব পাৰোঁ। বিশেষকৈ খৰালি কালত বড়ো ধান, শাক পাচলি খেতি কৰা হয় আৰু তাতো আমি এই পানীখিনি যোগান ধৰিব পাৰোঁ। নমস্কাৰ।